Hello guys, welcome back to my YouTube channel. Friends, আশা কৰো ভালে আছে। মই মোৰ YouTube চেনেলৰ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো মোৰ এই ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মই ডিফু চহৰৰ তাৰালাংচুত আছো আৰু এই তাৰালাংচুতেই কাৰ্বি ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ কাৰণে পূৰ্ণোদ্যমে কাম চলি আছে আৰু সেয়ে মই আজি সেই ইয়থ ফেষ্টিভেলৰ বিষয়ে জানিবৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে তাৰালাংচুত আহি উপস্থিত হৈছোহি। এই তাৰালাংচু হৈছে কাৰ্বিসকলৰ কলা কৃষ্টিৰ প্ৰাণ কেন্দ্ৰ। ইয়াৰ পৰাই কাৰ্বি কলা সংস্কৃতি বিকশিত হৈ বহুল প্ৰচাৰ হৈছে। সেয়েহে ইয়াক কাৰ্বি কলা কৃষ্টিৰ কাৰণে প্ৰাণ কেন্দ্ৰ বুলি ভবা হয়। এই কাৰ্বি ইয়থ ফেষ্টিভেল অনুষ্ঠিত কৰাৰ পৰা কাৰ্বি লোকসকল জাতীয় প্ৰেম তথা জাতীয়তাবোধৰ প্ৰতি মনোভাৱ অতি দৃঢ় হবলৈ ধৰে। এইটো হৈছে এই কাৰ্বিসকলে পূজাৰ সময়ত ব্যৱহাৰ কৰা লাওৰ পৰা, এইটো লাওৰ মানে পুৰঠ লাওৰ পৰা তাৰ গুটিবোৰ উলিয়াই ভিতৰবোৰ উলিয়াই তেওঁলোকে এইটো পূজাত সময়ত মদ ভৰাই এইটো ব্যৱহাৰ কৰে, পূজাৰ সময়ত উৎসৰ্গা কৰে। মানুহে পূজা কৰা সময় ব্যৱহাৰ কৰা হয়, তাতে মদ ভৰাই আকৌ পূজা সময়ত ব্যৱহাৰ কৰি এইটো মানে কাৰ্বিসকলৰ পূজাৰ সময়ত মদ ভৰাই এইটো পূজাত দিয়ে না। এয়া বাঁহ বেতৰ সঁজুলি এয়া বনাই আছে। এইটো দোন নহয়, তোন। এইটো ধান থবৰ কাৰণে নহয়, আৰু এইটো ধান কঢ়িয়াবৰ কাৰণেও নহয়। আজিৰ পৰা আৰম্ভ কৰিছে নহয়, এইটো আজিৰ পৰা আৰম্ভ কৰিছে দোকানটো। আচ্ছা, এইটো এনে দাম কিমান মান হয়? 400। এইটো 400। এইটো আপুনি বনাই থকাটো কিমান? 600। আচ্ছা, এইটো ডাঙৰটো 1300 ন? আচ্ছা আচ্ছা আচ্ছা। এইটো বনাইছে বাঁহ বেত ন, বাঁহ আৰু বেত দি বনাইছে। আচ্ছা আচ্ছা, এইটো বাঁহৰ চালনী বনাই আছে ন? এইটো বাঁহ আৰু কি বেতো দিছে নেকি? বেত নাই, আছে নে নাই? বেতো আছে নে? তাৰ পৰা বনাইছে। এইটো দাম কিমান মান হয়? 400। আচ্ছা, এই আজিৰ পৰা আৰম্ভ কৰিছে দোকানটো? তাইতো আজিৰ পৰা আৰম্ভ কৰিছে আৰু। এইবোৰ বাঁহৰ কাপ, ঘৰত সজোৱা বাঁহেৰে বনোৱা এইবোৰ সামগ্ৰী। এইটো বাঁহৰ কি বনাইছে? এইটো বাঁহৰ কি কামৰ কাৰণে ব্যৱহাৰ কৰে? এইটো জগ হিচাপে, জাগ হিচাপে ব্যৱহাৰ কৰে না? পানী চানী ল'ব পাৰে, পানী ৰাখিব পাৰে না? এইটো দাম কিমান মান হয়? 200। আৰু কি সেইটো বনাই আছে নেকি? চাফা কৰি আছে, পলিচ কৰি আছে নেকি? পলিচ কৰি আছে। এই কাৰ্বি মানুহে পিন্ধা মণি। কাৰ্বি মানুহে মাইকী মানুহে পিন্ধা মণি। এইটো হৈছে কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছৰ ষ্টল। এইটো কি কাপোৰ? এইটো হা নাম কি কয়?
পিকক ক'ত লয় এইটো এইটো গাত লয় ন পিন্ধে মেখেলা দৰে এইটো গাত লয় আচ্ছা এইরকম লয় আচ্ছা আচ্ছা পেকক আৰু এইবোৰ চল আচ্ছা আচ্ছা আৰু এইটো পিনি এইটো ক'ত পিন্ধে এইটো আচ্ছা এইটো আচ্ছা এনেকে পিন্ধে না এইটো কি কয় নাম পিনি আচ্ছা ঠিক আছে হা এয়া হৈছে কাৰ্বি ট্ৰেডিশনেল ড্ৰেছ এইসকলে কাৰ্বি ইয়থ ফেষ্টিভেলত আহি উপস্থিত হৈছেহি তেওঁলোকে এয়া চাবলৈ আহিছে ইয়থ ফেষ্টিভেল এয়া হৈছে এথনিক ফুড এয়া খৰ তেওঁলোকে এইটো গ্ৰিল কৰি ৰাখিছে এইটো হৈছে ওপেন ষ্টেজ ইয়াতেই তাৰালাংচুত হ'বলগীয়া কাৰ্বি ইয়থ ফেষ্টিভেলৰ কালচাৰেল প্ৰগ্ৰাম ইয়াত হ'ব আৰু ইয়াৰে এইবোৰ লাইটিঙৰ কাম চলি আছে পূৰ্ণ গতিত চলি আছে ইয়াতেই কালচাৰেল প্ৰগ্ৰাম অনুষ্ঠিত হ'ব এইটো এটা হৈছে অন্য এটা ওপেন ষ্টেজ তাৰালাংচুৰ ইয়াতেই কাৰ্বি আংলঙত থকা বিভিন্ন ডান্স গ্ৰুপ যিসকল ইয়াত তাৰালাংচুৰ কাৰ্বি ইয়থ ফেষ্টিভেলত অংশগ্ৰহণ কৰিব তেওঁলোকে আহি ইয়াত নৃত্য প্ৰদৰ্শন কৰিব ইয়াত লাইট আৰু সাউণ্ড সিস্টেমবোৰ ঠিক ঠাক কৰি ৰাখিছে এই পাৰফৰ্মেন্স বা নৃত্য অনুষ্ঠানসমূহ 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব সম্পূৰ্ণ গছ-গছনিৰে ভৰা এই প্ৰাকৃতিক পৰিৱেশত এই অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব লগতে এই প্ৰাকৃতিক পৰিৱেশতে থকা এই তলৰ গছ-গছনিৰ তলত থকা এইবোৰ গেলেৰীত দৰ্শকসকলে বহি এই ডান্স নৃত্য বা নৃত্যসমূহ উপভোগ কৰিব পাৰিব ইয়াতেই কাৰ্বি যিসকল এথনিক বা ফক ডান্স গ্ৰুপ তেওঁলোকৰো কম্পিটিশ্যন হ'ব আৰু তাৰ পৰাই তেওঁলোকক প্ৰথম দ্বিতীয় তৃতীয় দল হিচাপে নিৰ্বাচিত কৰিব কাৰ্বি ইয়থ ফেষ্টিভেলৰ বিষয়ে এখেতে ক'ব আপোনাৰ নামটো মোৰ নাম পি ৰাকানি হয় মই ইয়াতে হেৰি খাচী সম্প্ৰদায় আচ্ছা এই কাৰ্বি ইয়থ ফেষ্টিভেল এবাৰ 51 মানে 51st ইয়াৰ বাৰ হৈছে এনে যোৱা বছৰ গোল্ডেন জুবিলি 50 years কমপ্লিট কৰিলে যোৱা বছৰ এবাৰতো ক্লছিং চেৰেমনি আৰু ইয়াতে এথনিক ভিলেজ ইয়াত চব কাৰ্বি আংলঙৰ বসবাস জনগোষ্ঠীকেইটা ইয়াত ঘৰ নিজৰ ঘৰ ইয়াত বনাই আছে এই মানে এইখিনি যে আছে এইখিনি যিমানবোৰ কাৰ্বি আংলঙত থকা ট্ৰাইবেল মানুহ আছে বিভিন্ন ধৰণৰ ট্ৰাইবেল মানুহ আছে তেওঁলোকৰ এইবোৰ এটা এটা ঘৰ বনাইছে না নট অনলি ট্ৰাইবেল গোৰ্খা আছে ইয়াতে আচ্ছা পালি গোৰ্খাই আদিবাসী আচ্ছা এই মণিপুৰী এইটো মিজো আচ্ছা এই খাচী এই মানটাই স্পিকিং চিয়াম কেইটা যে মিজো আছে না মিজো আছে তাৰপিছতে কিবা আছে আচ্ছা নাগাৰেংমা আছে এই কাৰ্বি হামতুনেৰে কাৰ্বি হেৰি ঘৰ বনাই আছে আচ্ছা আচ্ছা ডিমাচা আছে আচ্ছা তাৰপিছতে গাৰো আছে গাৰো বনাৰ পাছতে বড়ো পাছতে কুকি পাছত ঠেঙাল কছাৰী তাৰপিছতে মাৰ আকৌ তাৰপিছতে হেৰি চাকমা কেইটা আচ্ছা লগতে এইটো
মেছ কছাৰী আচ্ছা আচ্ছা কাৰ্বি আংলঙত এতিয়া বহুত ট্ৰাইব আছে নে আছে ইয়াতে হেৰি প্ৰায় 27 হেৰি ট্ৰাইবছ মানে কমিউনিটিছ আছে আচ্ছা এটা হেৰি মিনি ইণ্ডিয়া বুলি কয় আচ্ছা আচ্ছা ইয়াত চবৰ জাতি জনগোষ্ঠী ইয়াত শান্তিৰে বসবাস কৰি আছে আগৰ কথা ভাবিলে এইটো কাৰ্বি আংলং বহুত ভয় খাই মানুহকেইটা মানে তেতিয়া অলপ উগ্ৰপন্থী প্ৰভাৱ আছিল এতিয়াতো এইটো নাইকিয়া হৈ গ'ল নাইকিয়া হ'ল এতিয়া শান্তিৰে মানুহে বাস কৰিছে আৰু এইটো এতিয়া আৰামত মানে এইটো ফেষ্টিভেলটো পাতি আছে না এতিয়া এইটো সম্ভৱ হৈছে এইটো আমাৰ ইয়াত এতিয়া কাৰ্বি আংলঙৰ CM ছাৰ এই নেতৃত্বত এইটো 6টা সংগঠন শান্তিৰে আনিছে হেৰি চাৰেণ্ডাৰ হৈছে আৰু ইয়াতে কাৰ্বি আংলং এতিয়া ভাবিলে একটো ভয় নাই চবৰ মানুহ আহিব পাৰে ইয়াতে এতিয়ালৈকে শান্তিৰে বসবাস কৰি আছে আচ্ছা আচ্ছা এতিয়া প্ৰায় 27 না 27 কমিউনিটিছ এতিয়া শান্তিৰে বসবাস কৰি আছে 27 কমিউনিটিছ ইয়াত বাস কৰি আছে না আচ্ছা আজি ইয়াততো আজি কালচাৰেল প্ৰগ্ৰাম কেতিয়াৰ পৰা আৰম্ভ হ'ব এই আজি 15 তাৰিখ আজি সন্ধিয়া ৰিসেপশন হ'ব তাৰপিছতে 16 17 18 19 এইকেইটা দিনতে হ'ব কালচাৰেল প্ৰগ্ৰাম নে আজি তাৰমানে কালচাৰেল প্ৰগ্ৰামৰ কোনো হেৰি নাই আজি ৰিসেপশন হ'ব খালি আজি বহুত দূৰ পৰা আহিব য'তে য'তে হেৰি কালচাৰেল এইটো কেচিয়াছ বোলে জোন আছে মানে ভাগ আছে সিহঁতে এইকেইটা আহিব আচ্ছা 6টা 8টা 9টা লৈকে মানে ডেইলি তাৰমানে কালচাৰেল শ্ব' হ'ব আৰু কাইলৈৰ পৰা 16 তাৰিখৰ পৰা কালচাৰ শ্ব' মানে এটা কম্পিটিশ্যন হ'ব আচ্ছা কম্পিটিশ্যন হ'ব আচ্ছা আচ্ছা প্ৰত্যেক সমষ্টিৰ পৰা আহিব কম্পিটিশ্যনটো এটা কমিউনিটিৰ ওপৰতে হ'ব নে চব কমিউনিটিৰ ওপৰত হ'ব নাই এইটো কম্পিটিশ্যনটো কাৰ্বি এইটো প্ৰায় হেৰি কাৰ্বি যিটো ডান্স গ্ৰুপ হ'ব তেওঁলোকৰ ওপৰত কম্পিটিশ্যনটো হ'ব না বাকী কমিউনিটিৰ কোনো কালচাৰেল প্ৰগ্ৰেম নহয় নেকি এইটোতো ইয়াতে হ'ব এইটো ইথেনিক ভিলেজ বুলি আছে এথনিক ভিলেজটো হৈছে মই এইটো ক'ব বিচাৰো যে কৈছো যে যিহেতু চবৰে এইটো কালচাৰেল টিম আছে হয় না সিহঁতে ইয়াত পাৰফৰ্মেঞ্চ কৰিব না নাই এইটো আছে ইনভাইটেশ্যন এইটোতো হেৰি কম্পিটিশ্যন নহয় ডেমনষ্ট্ৰেশ্যন দেখাব আৰু খালি কম্পিটিশ্যন হ'ব মানে কাৰ্বি টিম কেইটাৰ ওপৰত আকৌ হেৰি কালচাৰেল ট্ৰুপ ইনভাইট হৈছে কিবা কালচাৰেল ট্ৰুপ আছি কালচাৰেল ট্ৰুপ বড়ো এনেকা হেৰি ইণ্ডিজিনাছ যিটো ট্ৰাইবছ আছে এটা মাতিছে হেৰি চিঠিও দিছে সেইকাৰণে তেওঁলোকে আহি এইটোতো সেই যিটো অপেন ষ্টেজ আছে তাত হ'ব না তাত হ'ব যিটো সন্মুখতে পায় নে এটা কথা ভাবিলে কাৰ্বি ইউথ ফেষ্টিভেলটো অকল কাৰ্বি ফেষ্টিভেল নহয় এইটো চবৰ জনগোষ্ঠীয় ফেষ্টিভেল হৈ আছে আচ্ছা মানে আমাৰ চবে পাৰ্টিচিপেট হৈ আছে পিছফুলি কৰি আছে আৰু চবে না এতিয়ালৈকেতো 51 ফেষ্টিভেল হ'ব এতিয়া 2025ত না আচ্ছা এইটো আৰম্ভ হৈছিলে 1974ত তাৰ পৰাতো কণ্টিনিউ হৈ আছে না আচ্ছা ঠিক আছে দেই এই কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ট্ৰাইব আৰু কমিউনিটিজৰ এইবোৰ এটা এথনিক ভিলেজৰ এটা তেওঁলোকে মডেল হাউচ বনাইছে এইটো কাৰ্বি ইয়থ ফেষ্টিভেলৰ কাৰণে 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতিৰ পূৰ্ণোদ্যমে চলি আছে তাৰালাংছুত কাৰ্বি ইয়থ ফেষ্টিভেলৰ কাৰণে যিসকল আৰ্টিষ্ট আহিব ট্ৰেডিশ্যনেল গ্ৰুপ ডান্স গ্ৰুপ তেওঁলোক থকাৰ কাৰণে এইখিনি ব্যৱস্থা কৰিছে এইটো হৈছে
আৰ্টিষ্ট ভিলেজ নাম দিয়া হৈছে। ইয়াতে সেই ট্ৰেডিশ্যনেল ডান্স গ্ৰুপবোৰ বিভিন্ন ঠাইৰ পৰা যিসকল আহিব তেওঁলোকক ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছে এই কাৰ্বি ইয়থ ফেষ্টিভেলৰ কাৰণে। তাৰালাংচুৰ ইয়থ ফেষ্টিভেলৰ কাৰণে এইবোৰ বিভিন্ন মাৰ্কেট ষ্টলবোৰ নিৰ্মাণ পূৰ্ণগতিত চলি আছে। তাৰালাংচুৰ হেলিপেড আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে see you, bye bye।